নমস্কাৰ আৰু জ্ঞান হেতুলৈ স্বাগতম। আজি আমি আপোনালোকৰ কাৰণে আৰু এটা ইম্পৰ্টেণ্ট টপিক লৈ আহিছোঁ, এন ইম্পৰ্টেণ্ট টপিক ফৰ ডিছকাশ্যন, এণ্ড দ্য টপিক ইজ বিৰছা 101। এতিয়া কি হয় বাৰু বিৰছা 101? বিৰছা 101ৰ কথা জানিবলৈ কিয় ইম্পৰ্টেণ্ট হয় বাৰু? এভৰিথিং ৰিগাৰ্ডিং দিছ টপিক আজি আমি ডিছকাছ কৰিম। চ' আহক ফাৰ্ষ্ট লেটছ ষ্টাৰ্ট উইথ দ্য নেম। ঠিক আছে, অকণমান নামটোৰ পৰা ষ্টাৰ্ট কৰোঁ যে হোৱাট ইজ বিৰছা 101। আপোনালোকৰ হয়তো এই নামটো বিৰছা নামটো ক'ৰবাত শুনা যেন লাগি আছে চাগে। ৱেল কাৰেক্ট। বিৰছা নামটো দিয়া হৈছে এজ এ ট্ৰিবিউট টু ভগৱান বিৰছা মুণ্ডা। মই এইখিনিতে প্ৰথমতে লিখি দিছোঁ প্ৰপাৰলি, আপোনালোকে নোটছ বনাই গৈ থাকিব। ভগৱান বিৰছা মুণ্ডা কোন হয় বাৰু ভগৱান বিৰছা মুণ্ডা? ভগৱান বিৰছা মুণ্ডা মই ক'ব পাৰোঁ এজন ট্ৰাইবেল ফ্ৰীডম ফাইটাৰ হয়, বা মই ক'ব পাৰোঁ এজন ট্ৰাইবেল হিৰো হয়। তেওঁৰ কণ্ট্ৰিবিউশ্যনৰ কথা ক'বলৈ গ'লে দেৰ ইজ আ লং লিষ্ট অফ কণ্ট্ৰিবিউশ্যন, কিন্তু মই যদি শ্বৰ্টলি ক'বলৈ যাওঁ দেন হি ফট আগেইনষ্ট দ্য ব্ৰিটিছ লেণ্ড পলিচিজ এণ্ড ফৰেষ্ট লছ। ঠিক আছে, ব্ৰিটিছ লেণ্ড পলিচিজ, মই শ্বৰ্টকৈ লিখি দিছোঁ বাৰু, লেণ্ড পলিচিজ, আৰু অলং উইথ ডেট ফৰেষ্ট লজৰ এগেইনষ্টতো তেওঁ বহুত ফাইট কৰিছিলে। ঠিক আছে, এতিয়া ভগৱান নামটো কিয় দিয়া হৈছে? তেওঁৰ একচুৱেল নামটো হৈছে বিৰছা মুণ্ডা, বাট ঝাৰখণ্ডত তেওঁ ইমানেই কণ্ট্ৰিবিউট কৰিছে আগেইনষ্ট দ্য ফ্ৰীডম মুভমেণ্ট, আগেইনষ্ট দ্য লেণ্ড পলিচিজ আৰু ফৰেষ্ট লছ, তেওঁ কণ্ট্ৰিবিউশ্যনছৰ কাৰণে ঝাৰখণ্ডৰ পপুলেশ্যনে, ঝাৰখণ্ডৰ মানুহে তেওঁক এই ভগৱান টাইটেলটো দি দিছে, ভগৱান নিক নেমটো দি দিছে। চ' ডিউ টু হিজ কণ্ট্ৰিবিউশ্যনছ ইন ঝাৰখণ্ড, ঝাৰখণ্ডৰ মানুহে এই নামটো তেওঁক দি দিছেগৈ। ঝাৰখণ্ড। ঠিক আছে, তেওঁৰ বাৰ্থডেট হৈ পৰিছে 15th of November, আৰু 15th of November তেওঁ বাৰ্থ এনিভাৰ্চাৰী লগতে জনজাতীয় গৌৰৱ দিৱস হিচাপে চেলিব্ৰেট কৰা হয়। ঠিক আছে, মই এইখিনিতে শ্বৰ্টলি লিখি দিছোঁ জনজাতীয় গৌৰৱ দিৱস। গৌৰৱ দিৱস, জনজাতীয় গৌৰৱ দিৱস অকল 15 নৱেম্বৰ তেওঁ বাৰ্থ এনিভাৰ্চাৰী বুলিয়েই নহয়, অলং উইথ ডেট ট্ৰাইবেল কমিউনিটি আৰু ট্ৰাইবেল হিৰোজ, বা আমি ক'ব পাৰোঁ ট্ৰাইবেল ফ্ৰীডম ফাইটাৰ্ছবিলাককো কণ্ট্ৰিবিউট কৰে। এই দিনাখনেই চেলিব্ৰেট কৰা হয় আৰু ৰেকগনাইজ কৰা হয় অফ ট্ৰাইবেলছ ইন ইণ্ডিয়া, ইণ্ডিয়াৰ কালচাৰ, ইণ্ডিয়াৰ হিষ্ট্ৰী, আৰু ইণ্ডিয়াৰ কাৰণে বাৰু কিয় ট্ৰাইবেল কমিউনিটি ইম্পৰ্টেণ্ট হয়, এণ্ড ট্ৰাইবেল হিষ্ট্ৰীকো ৰেচপেক্ট কৰিবৰ কাৰণে এই জনজাতীয় গৌৰৱ দিৱস চেলিব্ৰেট কৰা হয়। ভগৱান বিৰছা মুণ্ডা তেওঁৰ জন্মগ্ৰহণ কৰিছিলে ইন দি খুণ্টি ডিষ্ট্ৰিক্ট অফ ঝাৰখণ্ড। এইখিনিতে লিখি দিছোঁ ইন দ্য খুণ্টি ডিষ্ট্ৰিক্ট অফ ঝাৰখণ্ড। ঝাৰখণ্ড। বাকী তেওঁ ফ্ৰীডম মুভমেণ্টত কেনেকৈ হেল্প কৰিছিলে, তেওঁৰ কণ্ট্ৰিবিউশ্যন কি হয়, শ্বৰ্টলিটোতো মই কৈয়ে দিলোঁ, কিন্তু আৰু যদি ডিটেইল ইনফৰ্মেশ্যন লাগে তাৰ কাৰণে তলত আপোনালোকে কমেণ্ট কৰিব, ডিটেইল ভিডিঅ' এটা লৈ আহিম। বাট আজিৰ টপিকটো ভগৱান বিৰছা মুণ্ডা নহয়, আজিৰ টপিকটো হৈছে বিৰছা 101। 101 বিৰছা 101 কি হয় বাৰু? বিৰছা 101 ইণ্ডিয়াজ ফাৰ্ষ্ট ইণ্ডিজিনিয়াছ ক্ৰিস্পাৰ বেছড জিন থেৰাপি হয়, আৰু এই জিন থেৰাপিটো কিহৰ কাৰণে হয়? It is for sickle cell disease. ঠিক আছে, sickle cell disease। অকণমান এই কাষত এতিয়া এই যদি ফটোখনলৈ চাই তেতিয়াহ'লে ইয়াতো দেখা পাব, দিছ ইজ ডাইৰেক্টলি ফ্ৰম দি মিনিষ্ট্ৰী অফ ট্ৰাইবেল এফেয়াৰ্ছ গভৰ্ণমেণ্ট অফ ইণ্ডিয়া, আৰু ইয়াতে কৈ আছে যে বিৰছা 101 আ নিউ ডন ইন ইণ্ডিয়াজ ফাইট এগেইনষ্ট চিকল চেল ডিজিজ। টপিক নম্বৰ 2 যোনটো আমি জানিব লাগে সেইটো হৈছে যে এই চিকল চেল ডিজিজ বাৰু কি হয়। চ' আহক অকণমান চাই লওঁ যে চিকল চেল ডিজিজ মানে কি হয়। চিকল চেল এনিমিয়াৰ কথা শুনিছে চাগে। ঠিক আছে, চিকল চেল এনিমিয়া যেতিয়া বেছি চিভিয়াৰ হৈ যায়, বেছি চিৰিয়াছ হৈ যায়, তেতিয়াই নামটো চেঞ্জ কৰি পেলাই চিকল চেল ডিজিজ বুলি কৈ দিয়া হৈ গ'ল। নাও হোৱাট ইজ চিকল চেল ডিজিজ বা চিকল চেল এনিমিয়া? মই একেবাৰে গ্ৰাউণ্ড জিৰ'ৰ পৰা ষ্টাৰ্ট কৰোঁ। আমাৰ ব্লাডৰ কথা যদি কওঁ, ঠিক আছে, তেজ, ব্লাড এটা কি হয়? ব্লাড এটা টিচু হয়, মানে ইয়াৰ ভিতৰত বহুতো বেলেগ বেলেগ চেলছ আছে। ঠিক আছে, কোষ আছে। এতিয়া চেলছ বুলি ক'বলৈ গ'লে গোটেইখিনি চেলছৰ কথা আমি ডিছকাছ নকৰোঁ, পাৰ্টিকুলাৰলি এটা চেল আছে যোনবিলাকক RBCs বুলি কয়, ৰেড ব্লাড চেলছ, নহ'লে আমাৰ এৰিথ্ৰ'ফাইটছ আছেগৈ। চ' RBCs, ৰেড ব্লাড চেলছ, তাহাঁতৰ মেইন ফাংচনটো কি হৈ গৈছে? মেইন ফাংচন হৈ গৈছে, প্ৰথম কথাটোতো ব্লাডৰ যোনটো টিপিকেল ৰঙা ৰংটো সেইটো এই RBCsৰ কাৰণেই আহে, এণ্ড অলং উইথ ডেট RBCsে কি কৰে? অক্সিজেন ট্ৰান্সফাৰত হেল্প কৰেগৈ।
ঠিক আছে এতিয়া red blood cells or দুটা তিনটা important points আছে মনত ৰাখিব red blood cells ত আমি দেখা পাম hemoglobin আৰু এই hemoglobin টো এটা ৰঙা pigment হয় এই ৰঙা pigmentৰ কাৰণে RBCs এ ৰঙা ৰংটো পায় as a result তেজ ৰঙা হয় গৈ so point number 1 হেতু মনত ৰাখিব RBCs are very flexible আৰু shape হিচাপে তাহাঁতৰ shape হৈ গৈছে biconcave shape but যদি বলে কোনোবা এজন মানুহৰ sickle cell anemia বা sickle cell disease হয় তেতিয়া হলে এই biconcave shape নহৈ পেলাই এই RBCs বিলাকৰ shape sickle shaped হৈ যায় sickle shaped ঠিক আছে sickle এনেকুৱা হৈ যায় এই কাচি জুনৰ নিচিনা হৈ যায় sickle shaped হৈ যায় যেতিয়া blood cellৰ shape টো এনেকুৱা হৈ যায় তেতিয়া blood cells বিলাক point number 1 rigid হৈ যায় বহুত টান হৈ যায় আৰু তাহাঁতৰ অক্সিজেন ক্যাৰি কৰা যোনটো ক্ষমতা হয় এই ক্ষমতাটো কমি যায় এই ক্ষমতাটো ডিক্ৰিজ হৈ যায় Now sickle cell anemia বা sickle cell disease ইণ্ডিয়াত particularly tribal populationত বহুত দেখা পোৱা যায় particularly tribal populationত heavily দেখা পোৱা যায় Now the news is that Ministry of Science and Technology recently launched কৰিছে Birsa 101 ঠিক আছে ইফালে লিখাও আছে Birsa 101 What is this? This is India's first indigenous বা মই ক'ব পাৰো local ঠিক আছে India's first ইফালে ওপৰত লিখাই আছে দেখা পাই আছে India's first indigenous CRISPR based gene therapy for sickle cell disease যোনটো primarily India's tribal population affect কৰে Now, Birsa 101, it supports India's vision for sickle cell-free India by 2047. India's eta vision asile je by 2047, India sickle cell-free hoi jabogoi. So, a vision tuku support kore. Along with that, India's Atma Bharat, thik ase Atma Bharat juntu vision ase he tuku support kore. So, moi yate likhi thoisu. Sorry, Atma Nirbhar Bharat. Konte okman bhul hoi gol baru. Atma Nirbhar Bharat. Atmanirbhar Bharat, especially in medical technology. Junto India vision ase of Atmanirbhar Bharat in medical technology, etuku support kore and by 2047 India free sickle cell হোৱাৰ যোনটো vision আছে হেতুকু support কৰে কোনে develop কৰিছে বাৰু it is developed by CSIR ঠিক আছে এইফালে অকমান যদি এই পইণ্টৰ ফালে চাই তেতিয়া হলে CSIR IGBI ডেভেলপ কৰিছে ঠিক আছে CSIR IGIB ৰ ফুল ফৰ্মৰ কথা যদি কও then it stands for Institute of Genomics and Integrative Biology full form to ever bhalke monor rakhi lobo Institute of Genomics and Integrative Biology this is the full form of IGIB ঠিক আছে and it uses the CRISPR-Cas9 editing tool next আমি জানিব লাগিব যে CRISPR-Cas9 to কি হয় বাৰু around 2020 যদি আমি Nobel Prize or list খন চাও ঠিক আছে Nobel Prize in Chemistry 2020 Nobel Prize in Chemistry লাভ কৰা হৈছিল for the development of a method ঠিক আছে এই মেথডটো জিনোম এডিটিংৰ হয় আৰু এই মেথডটোৱে হৈ গল CRISPR Cas9 genetic scissors ঠিক আছে CRISPR ৰ ফুল ফৰ্মৰ কথা কওঁ যদি CRISPR stands for clustered regular মই fully কৈ দিও বাৰু clustered regularly interspaced short palindromic repeats তে মই অকমান যদি ইয়াতে লিখিবলৈ যাও regularly interspaced short palindromic repeats মনত ৰাখিব this is the full form of CRISPR কি হয় এটা genome editing tool হয় যাৰ হেল্পত আমি ইজিলি এটা DNA সিকোয়েন্সক ইজিলি আৰু প্ৰিসাইজলি আমি কাট কৰিব পাৰো আৰু মডিফাই কৰিব পাৰো মানে চেঞ্জ কৰিব পাৰো so we can cut and modify a genome sequence ত যেতিয়া কিছুমান চেঞ্জেস আহে যেতিয়া কিছুমান
অল্টাৰেশ্যনছ আহে যেতিয়া কিছুমান চেঞ্জেছ আহে তেতিয়া আমাৰ এনেকুৱা সিকল সেল ডিজিজ নহলে কেঞ্চাৰ নহলে এনেকুৱা বেলেগ বেলেগ ধৰণৰ ৰোগৰ ফৰ্মেশ্যনছ হ'ব পাৰেগৈ সো যদিহে আমি এটা জিনোম সিকুৱেন্সক কাট কৰিব পাৰো মডিফাই কৰিব পাৰো চেঞ্জ কৰিব পাৰো তেতিয়া আমাৰ সেই ডিজিজেছ along with sickle cell disease এইবিলাককো আমি ট্ৰিট কৰিব পাৰো এইবিলাককো আমি কিউৰ কৰিব পাৰো now why is Birsa 101 important Birsa 101 ইমান ইম্পৰ্টেন্ট কিয় হয় পইণ্ট নম্বৰ 1 ইণ্ডিয়াৰ লোকেল বা আমি ক'ব পাৰো ইণ্ডিয়াৰ ইন্ডিজিনিয়াছ থেৰাপি হয় এটো সো দিস ইজ পইণ্ট নম্বৰ 1 why এই টপিকটো জনাটো ইম্পৰ্টেন্ট হয় আৰু কি হৈছে কৈছে যে যেহেতু ইণ্ডিয়াই ইন্ডিজিনিয়াছলি বনাইছে ন ইণ্ডিয়াই এটা লো প্ৰাইচ ঠিক আছে ক্ৰিস্পাৰ ট্ৰিটমেন্ট প্ৰভাইড কৰিব পাৰিব সো পইণ্ট নম্বৰ 1 প্ৰাইচ অকমান লো ঠিক আছে লো প্ৰাইচত গ্লোবাল যোনটো ক্ৰিস্পাৰ ট্ৰিটমেন্ট হয় হেতু ইণ্ডিয়াই প্ৰভাইড কৰিব পাৰিব স্পেশালি ফৰ পুৱাৰৰ পপুলেশ্যন আৰু ট্ৰাইবেলছ ইন ইণ্ডিয়া ঠিক আছে যেহেতু ইণ্ডিয়ান ট্ৰাইবেল পপুলেশ্যনত এই সিকল সেল এনিমিয়া বা সিকল সেল ডিজিজটো বেছিকৈ দেখা পোৱা যায় সেইকাৰণে ইণ্ডিয়াৰ স্পেশালি ট্ৰাইবেল পপুলেশ্যনৰ কাৰণে বনোৱা হৈছে গৈ সো দ্যাট লো প্ৰাইচত এই ট্ৰিটমেন্টটো পাব পাৰে along with this is a one time treatment এইটো এটা one time treatment হয় by মই ক'ব পাৰো যে this is a one time procedure মানে এবাৰ খালি ট্ৰিটমেন্টটো কৰিব লাগে এবাৰ খালি প্ৰচিজাৰটো কৰিব লাগে and after that বডিয়ে নিজে নিজে নৰ্মেল শেপ আৰু নৰ্মেল সাইজৰ আৰবিসিস বিলাক প্ৰডিউস কৰিব পাৰিব তাকো নেচাৰেলি মানে এনেকুৱা নহয় যে ট্ৰিটমেন্টটো এমাহ ললো তাৰ পিছত আকৌ দুমাহ তিনি মাহৰ পিছত আকৌ ট্ৰিটমেন্টটো কৰিব লগা হ'ব পাৰে তাৰ নহলে আকৌ এবছৰ মানৰ পৰা ট্ৰিটমেন্টটো কৰিব লগা হ'ব পাৰে তেনেকুৱা একো কথা নাই এবাৰ আমি কৰিম ইন আ লাইফ টাইম আৰু তাৰ পিছত again further আমি কোনো ধৰণৰ ট্ৰিটমেন্ট কৰিব নালাগে so this is why Birsa 101 is important আৰু this is why it is important for us to know যে এটো কি হয় this is all about Birsa 101 আজি আমি ক্লাছত কি পঢ়িলো পইণ্ট নম্বৰ 1 Birsa 101 নামটো কোৰ পৰা আহিলে who exactly is ভগৱান বিৰসা মুণ্ডা এখিনি পঢ়িলো 15th November ঠিক আছে জনজাতীয় গৌৰৱ দিৱস হয় এবাৰৰ কথা যদি কওঁ তেতিয়াহলে 2025 তেওঁ বাৰ্থ ইয়াৰৰ পৰা যদি আমি ক্যালকুলেট কৰো তেতিয়াহলে 2025 marks as the 150th anniversary ঠিক আছে 150th anniversary so এটো মনত ৰাখিব যে এইবাৰ 2025 ত 150th anniversary celebrate কৰিছিলে in 15th November জনজাতীয় গৌৰৱ দিৱস আৰু এই 15th November তে তেওঁলোকে ডিসাইড কৰিলে যে এই CRISPR based gene therapy যোনটো ট্ৰিটমেন্ট হয় ইয়াৰ নামটো Birsa 101 বুলি দিয়া হ'ব along with that আমি পঢ়িলো যে sickle cell anemia কি হয় sickle cell disease কি হয় and এই sickle cell disease যদি কাৰোবাৰ থাকে তেতিয়াহলে বডিত কেনেকুৱা প্ৰবলেমছ আহিব পাৰে and lastly আমি পঢ়িলো যে what is CRISPR আৰু Birsa 101 এ ইণ্ডিয়াৰ কাৰণে কেনেকুৱা opportunities open up কৰি দিব this is all for today এনেকুৱা আৰু important topics লৈ পেলাই আহি আছো till then take care